বৰদলনিৰ শংকৰদেৱ শিশু নিকেতনৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ অন্তিম দিন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শংকৰদেৱ শিশু নিকেতন বৰদলনিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আজি অন্তিম দুদিন। উল্লেখ্য যে ধেমাজি জিলাৰ বৃহত্তৰ বৰদলনি অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান 1999 চনতে প্ৰতিষ্ঠা লাভ কৰা শংকৰদেৱ শিশু নিকেতন বৰদলনিৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে আজি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। উক্ত শোভাযাত্ৰা উদ্বোধন কৰে নিকেতন বৰদলনিৰ প্ৰাক্তন পৰিচালনা সমিতিৰ সভাপতি ভূপেন বুঢ়াগোহাঁইক সংগ দিয়ে নিকেতন বৰদলনিৰ প্ৰধান আচাৰ্য আৰু বৰদলনিৰ বিশিষ্ট ব্যক্তিসকলে। শিশু নিকেতন বৰদলনিয়ে আজি এটা পৰ্ব পাৰ কৰিছে আৰু আজি অন্তিম মুহূৰ্তত এয়া বৰ্ণাঢ্য কাৰ্যসূচী আপোনালোকে দেখিছেই। বিভিন্ন জাতি জনগোষ্ঠীৰ সাজ পোছাকেৰে নিকেতন বৰদলনি উজ্বলি উঠিছে আৰু আমি এয়া উদ্বোধনী মুহূৰ্তত আমি সকলো সমবেত হৈছোঁ আৰু এইটো সুকলমে পাৰ হ'লে আজি আমি সাংস্কৃতিক সন্ধিয়াৰে আজি ৰূপালী জয়ন্তী বৰ্ষৰ শেষৰ অনুষ্ঠান সামৰণি মাৰিম। খতম হ'লোঁ। বৰদলনি ৰাইজৰ সহযোগিতাত বৰদলনি শংকৰদেৱ শিশু নিকেতনে যি 25 বছৰীয়া ৰূপালী জয়ন্তী উদযাপন কৰিছে, মই যিকেইদিন উপস্থিত আছোঁ আটাইকেইদিন অতি সফলভাৱে অনুষ্ঠানসমূহ সমাপন হোৱা আমি পৰিলক্ষিত হৈছে। আজি গৌৰৱোজ্জ্বল শেষৰটো দিন। আজি শেষৰটো দিনত এটা সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা, বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা তেখেতলোকে উলিয়াইছে। অতি মনোগ্ৰাহী এটা শোভাযাত্ৰা হৈছে। আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাই আমি নিজকে গৌৰৱান্বিত বুলি অনুভৱ কৰিছোঁ। বৰদলনিবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। ভাল, আমি এটা সময়ত ইয়াতে পৰিচালনা সমিতিত আছিলোঁ। আজি এনেকুৱা এটা দিন পাম বুলি ভবা নাছিলোঁ। আজি বহুত ভাল লাগিছে।